বৰ্তমান আজি মই আমাৰ যোৰহাটৰ পুলিবৰত আছোঁ আৰু এজন যথেষ্ট পুৰণা পালকৰ ওচৰত আহিছোঁ। তেখেতে ২৬ বছৰৰ পৰা গৰু পালনৰ লগত জড়িত। আজি অকণমান চিনাকি কৰাই দিম, গৰু ফাৰ্মখন দেখুৱাম, গৰুৰ কিছু টেকনিক মানে তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম আৰু ভাবিছোঁ ভিডিঅ'টো যদি আপোনালোকে শেষলৈকে চাই কিবা নহয় কিবা এটা পজিটিভ ইয়াৰ পৰা পাব। দাদা নমস্কাৰ। নমস্কাৰ। অকণমান আপোনাৰ পৰিচয়টো দিয়ক। মোৰ নাম প্ৰশান্ত শইকীয়া, মোৰ ঘৰ সাহপুৰীয়াগাঁৱত। হয়, গৰু ব্যৱসায়ৰ লগত আপুনি কিমান দিনৰ পৰা জড়িত? ২৬ বছৰমান। ২৬ বছৰ গৰু পালনে কৰি আছে আৰু বৰ্তমান আপোনাৰ ফাৰ্মত দাদাৰ ফাৰ্মখন হ'ল এয়া। কিমান দাদা গৰু আছে বৰ্তমান? গৰু এতিয়া ২৭জনীমান আছে। হয়, মানে কোনটো ব্ৰিডৰ আপুনি গৰু পালন কৰিছে? চব ফিজিনেই আছে। হয়, ফিজিন আছে, জাৰ্চি আছে। হয়, এনেই দৈনিক কিমান লিটাৰ গাখীৰ আপোনাৰ এইবাৰ প্ৰডাকশ্যন হৈ আছে? ২২০ লিটাৰমান আছে। এইখিনি ক'ত বিক্ৰী কৰি আছে? আমাৰ এনেই ঘৰুৱাকৈও দিওঁ, হয়, আৰু পাইকাৰীও দিওঁ। আচ্ছা, তেনেকৈ চলি আছে। হয়, তো এনেই একোতো অসুবিধা হোৱা নাই? অসুবিধা হয়, বেমাৰ আজাৰ এইবোৰ আহে আৰু হয়, এইবোৰ ছিজনত বেমাৰ আহিব আৰু যাব। হয়, চলি থাকিব সেইদৰে আৰু। কোনটো ব্ৰিডত মানে কাম কৰিলে বেছিকৈ ছাকচেছ হোৱা যায়? এইটো বস্তুটো কি হয়, ফিজিনেই হওক বা জাৰ্চিয়েই হওক বা চাহিয়াল বা যেনেকুৱা জাতেই নহওক, গৰু মানে কি ৪জনী গৰু পুহিলে 2জনী গাখীৰ থাকিব লাগিব। তেতিয়া 2জনী এনেই খাই থাকিলে দিগদাৰ নাই। মানে ফাৰ্মখন চলাই নিব পাৰে। পিছত আকৌ নেক্সট সেই 2জনী যেতিয়া পোৱালি দিব, হয়, তেতিয়া ফাৰ্মখন ধুনীয়াকৈ চলি যাব। আচ্ছা, তো মিনিমাম কিমানজনীৰ পৰা আপুনি এখন ফাৰ্ম ষ্টাৰ্ট কৰিলে সফল হ'ব বুলি ভাবে? প্ৰায় 6জনীমান গৰু লাগিব ন? লাগিব পহিলা আৰম্ভণিত। হয়, আৰু এতিয়া দাদাই বৰ্তমান সন্ধ্যা সময় হৈছে, ভিতৰৰ পৰিৱেশটো অকণমান আন্ধাৰ হৈ আছে। খাদ্য হিচাপে কি ব্যৱহাৰ কৰি আছে দাদা? খাদ্য আমাৰ ধান খেৰ দিওঁ। অঁ, ধান খেৰটো এইফালে মই দেখিছোঁ একদম পূৰা দম ষ্টক কৰি ৰাখিছে। ধান খেৰ তাৰপৰা এনেই সিজোৱা দানা। হয়, মাকৈ, ঘেঁহু। আচ্ছা, তেনেকুৱা। এনেই ঘাঁহ খেতি কিবা উৎপাদন কৰি ঘাঁহ খেতি আছে আমাৰ সেই ইফালৰ বাৰীত আছে। সেইখিনি কৰি লৈছে? সেইখিনি নিজেই কৰা আছে। হয়, অকণমান ভিতৰটো যিহেতু আন্ধাৰ, সন্ধ্যা সময় হৈছে, সেইকাৰণে আপোনালোকক স্পষ্টকৈ হয়তো আপোনালোকে নেদেখিব পাৰে, কিন্তু এইফালৰ পৰা এয়া গৰু আছে। দাদা, ফাৰ্ম এখন আচলতে আপুনি কি সুবিধা অসুবিধা পাইছে ইয়াতে? অসুবিধাও আছে কেতিয়াবা। হয়, বেমাৰ আজাৰ, কেতিয়াবা ডক্তৰ নাপায়। হয়, বিহু চিহু ছিজনত মানে কেতিয়াবা অলপ দিগদাৰ এটা হয় আৰু। হয়, বিহু চিহু ছিজনত মানে কি ডক্তৰ চক্তৰ পাবলৈ টান হয়। হয়, আৰু সেইকেইদিনতহে বেমাৰ আজাৰ বেছিকৈ হয় মানে। হয়, হয়, অইনটো একো নাই। আচ্ছা, এনে ফাৰ্মখন আচলতে কেনেকুৱা হোৱাটো মানে বেছি ভাল? ফাৰ্ম নক্সাটো ঠাইটো ওখ হ'ব লাগে, উত্তৰ দক্ষিণ মুৱা হ'ব লাগে ঘৰটো। হয়, তেতিয়া ৰ'দটো পায়, পশ্চিম ফালৰ ৰ'দটো পায়, পূব ফালৰ ৰ'দটো পায়। হয়, তেতিয়া ফৰকাল হৈ থাকে। হয়, এইখিনি দাদা চেউৰি, চব চেউৰি। কিমান দিন হৈছে এইটো? এইটো 14 মাহ হৈছে। আচ্ছা, এইটো চাহিয়াল পোৱালি। চাহিয়াল এইটো 2 বছৰ 3 মাহমান হৈছে। ইয়াত 2 বছৰ 3 মাহ হৈছে, আৰু ডাঙৰ হ'ব ইয়াতকৈ? ডাঙৰ হ'বহি। আৰু এই চাহিয়ালে দাদা কিমান লিটাৰলৈকে গাখীৰ দিয়ে? দিব 14-16 একদিনত। দুটা টাইমত। হয়, এয়া চাওক, ইয়াত কেইজনী আছে? ইয়াত গাই 4জনী আছে এইফালে। হয়, এইকেইজনী চেউৰী পোৱালি। আচ্ছা, এইটো চেউৰী পোৱালি। হয়, এইটো 2.5 বছৰ হৈছে। হয়, জগিবলৈ বেছি দিন নাই আৰু। আচ্ছা, 3 মাহমান আছে জগিবলৈ। ইয়াৰ গোটেইখিনি মানে মেইনটেনেঞ্চ দাদা আপুনি অকলে কৰে নে মানুহ আছে? আমাৰ নিজে, আমাৰ মানুহ নাইকিয়া, কৰ্মচাৰী নাই। হয়, এই গাখীৰ খিৰোৱা প্ৰচেছটো আমাৰ নৰ্মেলি মেচিন নহয়। হয়, আৰু দিনটো সম্পূৰ্ণ ইয়াতে সময় দিব লাগে? সময় দিব লাগে আৰু। হয়, পিছবেলা 3 ঘণ্টা, ৰাতিপুৱা 2 ঘণ্টা। মানে 5 ঘণ্টা সময় দিবই লাগে। হয়, গতিকে এয়াই হ'ল ভিতৰৰ পৰিৱেশ। এইখিনি যথেষ্টখিনি গৰু আছে, ওপৰত ফেনো লগাই ৰাখিছে। আৰু দাদাৰ যিটো জেগা এইফালে অকণমান এইটো দাদা 10 আনেকি আছিলে নে? অলপমান 10 আনেকি আছিলে। হয়, আৰু একদম হাইৱেৰ কাষতে, আমাৰ 4 লেনৰ কাষতে দাদাৰ ফাৰ্মখন। আপোনাৰ কাষত এইটো শিৱ মন্দিৰ ন? শিৱ মন্দিৰ, পুলিবৰ শিৱ মন্দিৰ, ঢাপকটা শিৱ মন্দিৰ। আচ্ছা, ঢাপকটা আমাৰ পুলিবৰ শিৱ মন্দিৰ। দাদা, গোবৰটো বৰ্তমান আপোনালোকে বিক্ৰী কৰে নে? গোবৰটো বিক্ৰী হয়। হয়, কিন্তু এই বছৰ বিক্ৰী হোৱা নাই। গোবৰ বিক্ৰী হোৱা নাই? গোবৰ বিক্ৰী হোৱা নাই। আচ্ছা, আৰু নিয়া মানুহো নাই, কাৰণ আমাৰ ইয়াত খেতি কৰিব নোৱাৰা হ'ল। হয়, বান্দৰৰ কাৰণে। আচ্ছা, বান্দৰৰ কাৰণে খেতি কৰিব নোৱাৰা কাৰণে গোবৰ যেনি তেনি দম হৈ আছে। হয়, এই কিমান লিটাৰ গাখীৰ দি আছে দাদা? এই 18 লিটাৰ আছে পাৰ ডে। আৰু আপুনি এজনী গৰুৱে ধৰি লওক, এজনীটো সম্পূৰ্ণ মেচিয়ৰ গৰু। আৰু এই কিমান কেজি দানা মানে আপোনাৰ ডেইলি দৰকাৰ? চাপৰ্ট পাৰ টাইম 3 কেজিমান খুৱাব লাগে। আচ্ছা, আৰু দানাও প্ৰায় 2 কেজি খুৱাব লাগে। হয়, আৰু তাৰ লগতে মিনাৰেল খুৱাব লাগিব, কেলচিয়াম দিব লাগিব। হয়, প্ৰাথমিক চিকিৎসা বুলিবলৈ আৰু কি, গৰু কেতিয়াবা
কিবা গেছ হ'ব হয় বা দানা নোখোৱা হ'ব সেইখিনি নিজে প্ৰাথমিক চিকিৎসা আমাৰ ঘৰুৱা পদ্ধতিও ঠিক কৰিব পাৰি হয় গেছে জ্বলে আৰু নিজে পাৰিলে কেতিয়াবা বেজি চেজিটো দিব পাৰিলে ডক্টৰক নমতাকে ভাল সেইখিনিতো কিবা অকণমান শিকি ল'বই লাগিব কাৰণ অভিজ্ঞতাৰ ফালৰ পৰা সেইটো দিব পাৰিলে ভাল আৰু সাধাৰণতে কেতিয়াবা ডক্টৰ নাপায়ো বিচাৰি ক'ৰবাত অসুবিধা হয় পাবলৈ কেতিয়াবা হয় তেতিয়া নিজে দিব লাগে আৰু আচ্ছা কিবা আমাৰ ইয়াতে অসমত প্ৰশিক্ষণৰ ব্যৱস্থা আছেনে গৰু ফাৰ্ম প্ৰশিক্ষণৰ ব্যৱস্থা ভেটেৰিনেৰী ফালৰ পৰা দিয়ে এইটো বছৰেকত দি থাকে এইটো হয় আৰু এনেই আপুনি চৰকাৰী ফালৰ পৰা কিবা সাহায্য আজি তাৰিখত সাহায্য নাই পোৱা 26 বছৰৰ পৰা আপুনি কিবা এপ্লাই কৰিছেনে চৰকাৰী সাহায্য একো পোৱা নাই এপ্লাইও কৰা নাই হয় তো মানে নিজাববীয়াকৈ সম্পূৰ্ণ গোটেইখিনি কৰি আছে 26 বছৰৰ পৰা কোনো চৰকাৰী সাহায্য নোলোৱাকৈ এনেধৰণে এখন ফাৰ্ম ব্যক্তিগতভাৱে খুব ধুনীয়াকৈ পৰিচালনা কৰি আছে আৰু পাৰ ডে 220 লিটাৰমান গাখীৰ ইয়াতে ফাৰ্মখনৰ পৰা উৎপাদন কৰি আছে গতিকে ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু পেজটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল